আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পবিত্ৰ পুণ্যতিথি পুণ্যতিথিৰ লগত সংগতি ৰাখি যিহেতু শিল্পী দিৱস আয়োজন কৰা হয় সমগ্ৰ ৰাজ্যজুৰি আজি শিল্পী দিৱস আয়োজন কৰা হৈছে নগাঁও জিলাৰ চকলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগতো আজি শিল্পী দিৱস আয়োজন কৰা হৈছে আৰু এই শিল্পী দিৱসতে আচলতে আজি দুগদুগী স্বত্বাধিকাৰী যুৱ সমাজকৰ্মী উৎপল বনিয়াই কেইবাগৰাকীও বিশিষ্ট শিল্পীক আচলতে সম্বৰ্ধনা জনাব প্ৰায় 12 গৰাকী শিল্পীক সম্বৰ্ধনা জনাব আৰু তাৰ লগতে আনুষ্ঠানিকতা ৰক্ষা কৰি আজি এই চকলাঘাট শাখা সাহিত্য সভা উদ্যোগত শিল্পী দিৱস অনুষ্ঠিত হৈছে তাতে তেওঁ 3 গৰাকী শিল্পীক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছে মই দেখুৱাই গৈছো এয়া পৰিৱেশ এয়া শিল্পী অজিত বৰা দেৱকুমাৰ বৰা কেহুৰাম বৰাকে ধৰি 3 গৰাকী শিল্পীক ইয়াত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু তাৰ লগে লগে তেওঁ জিলাখনৰ প্ৰায় 12 গৰাকী শিল্পীক আজি সম্বৰ্ধনা জ্ঞাপন কৰিব যিহেতু প্ৰত্যেক বছৰৰ দৰে এই বৰ্ষতো তেওঁ যি শিল্পী দিৱসৰ লগত সংগতি ৰাখি যি শিল্পীসকলক বঁটা প্ৰদান কৰে তাৰ এই পৰিৱেশ মই দেখুৱাই গৈছে অজিত বৰাদেৱৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু শিল্পী দিৱসতে আমি আগ্ৰহ কৰিছোঁ তেখেতৰ সুনেতৃত্বত সাহিত্য সংস্কৃতি আৰু আগবাঢ়ি যাব ইয়াৰ পিছতে আমি সম্বৰ্ধনাৰ বাবে আগবাঢ়ি জিলাখনৰ প্ৰায় 12 গৰাকী শিল্পীক আজি সম্বৰ্ধনা জনোৱা হ'ব দুগদুগী স্বত্বাধিকাৰী তথা যুৱ সমাজকৰ্মী উৎপল বনিয়াই গামোচা এয়া আচলতে মই দেখুৱাই গৈছোঁ শিল্পী কেহুৰাম বৰা আৰু তেওঁ বৰ্তমান এই সম্বৰ্ধনা জনাইছে যুৱ সমাজকৰ্মী উৎপল বনিয়াই জাপি তাৰ লগতে গামোচা তাৰ লগতে এখন মানপত্ৰ গছপুলি আৰু তাৰ লগতে তেওঁৰ কবিতা পুথি আৰু চেলেং চাদৰেৰে এই সম্বৰ্ধনা জনোৱা হৈছে মই দেখুৱাই গৈছোঁ ইয়াৰ পৰিৱেশ মই শিল্পীসকলৰ সৈতে কথা পাতিব বিচাৰিম যিহেতু আজি এই পবিত্ৰ দিনটোত আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পবিত্ৰ পুণ্যতিথিৰ লগত সংগতি ৰাখি যি সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে বহুত আনন্দ পাইছোঁ মনত মই ইমান গুণৰ অধিকাৰী নহয় যদিও তেখেতসকলে মোক আজি যিটো এই মহান শিল্পীগৰাকীৰ এই শুভক্ষণত মোক যি সন্মান জনালে মই অতিকৈ আনন্দিত হৈছোঁ আৰু তেখেতসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা ভাল লাগিছে এই মহান যিটো দুগদুগী অনুষ্ঠান স্বত্বাধিকাৰী উৎপল বনিয়াই যিটো ব্যৱস্থা কৰিছে আচলতে আমাৰ শিল্পীসকলৰ এটা দায়িত্ববোধ জগাই তুলিছে কাৰণ এইটো সহজ কথা নহয় যে তেওঁ সকলোকে এনেধৰণে প্ৰতি বছৰে এইটো এটা উদ্যোগ লৈছে আৰু এই মহান যিটো অনুষ্ঠান চকলাঘাট সাহিত্য সভাত আয়োজন কৰি গোটেই শিল্পী সাহিত্যিকসকলক লগ পাইছোঁ বৰ ভাল লাগিছে আৰু সঁচাই আনন্দিত হৈছোঁ সুখী হৈছোঁ চকলাঘাটবাসীৰ সহযোগিতাত বৰ ভাল লাগিছে ধন্যবাদ আৰু এগৰাকী শিল্পী আছে দেৱকুমাৰ বৰা যিহেতু তেওঁ আজি সম্বন্ধিত ব্যক্তি কি ক'ব যি পদক্ষেপ আজি গ্ৰহণ কৰিলে আচলতে শিল্পী দিৱস এইটো এটা সৌভাগ্যৰ বিষয় কাৰণ তেওঁ মোৰ পুত্ৰ সমবয়সৰ তেওঁ ছাত্ৰ সন্থা থকা জাতীয়তাবাদী ধাৰাৰ ল'ৰা তেওঁ এতিয়া দুগদুগী স্বত্বাধিকাৰী হৈ অসমকীয় ভাৰতবৰ্ষতে তেওঁ চিনাকি হৈছে সেইটো আমাৰ অসমীয়াৰ বাবে গৌৰৱৰ তেনেকুৱা এজন গৌৰৱান্বিত যুৱকে এটা সম্বৰ্ধনা আগবঢ়াইছে শিল্পী হিচাপেতো আমি এওঁলোকতকৈ বহুত জ্যেষ্ঠ ৭২ বছৰীয়া মানুহ 74 ইয়াৰ্ছ অল্ড মেন এতিয়া সেই অসম আন্দোলনে আমাৰ শিল্পটো অলপ কিছু স্থবিৰ কৰিলে কিন্তু তথাপিতো আমি নাটক গান এতিয়াও গাই আছোঁ আৰু উৎপলে এতিয়া অলপ প্ৰেৰণাহে দিলে বুলি আমি ভাবিছোঁ মই দুগদুগী স্বত্বাধিকাৰী উৎপল বনিয়াৰ সৈতে কথা পাতিব বিচাৰিম যিহেতু আজি আপুনি 12 গৰাকী শিল্পীক প্ৰত্যেক বছৰে কৰি আহিছে এবাৰো এটা ব্যতিক্ৰম নহয় সম্বৰ্ধনা জনাব কি ক'ব 10 বছৰ ধৰি আচলতে আমি শিল্পীসকলক সম্বৰ্ধনা আমি জ্ঞাপন কৰি আহিছোঁ আচলতে আমাৰ মুখ্য উদ্দেশ্য হৈছে যিসকল জীৱিত অৱস্থাতে আচলতে শিল্পীসকলক সন্মান দিয়াটো যথেষ্ট দৰকাৰ আজি সিদিনালৈকে ৰাজীৱ খদিয়াক হয়তো আমি বহুতে চিনি পোৱা নাছিলোঁ কিয়নো তেখেতে জাতি মাতি ভেটি গান গাইছিলে ৰাইজৰ গান গাইছিলে সেইকাৰণে আমি হয়তো চিনি পোৱা নাছিলোঁ যদি আমি বিভিন্ন ধৰণৰ যিবিলাক অদৰকাৰী গান সেইবোৰ হয়তো আমি সকলোৱে আঁকোৱালি লওঁ সেইসকলক আচলতে চিনি নাপাওঁ মৃত্যুৰ পাছতহে আমি হয়তো চিনি পাওঁ বা তেখেতসকলক আমি যিটো ট্ৰেণ্ডিং চলি থাকে সেই ট্ৰেণ্ডিঙৰ মাজেদি গুচি যায় আৰু এটা কথা চৰকাৰী সা সুবিধাৰ পৰা বহুখিনি লোক আচলতে বঞ্চিত হয় বিশেষকৈ শিল্পীসকল বিভিন্ন লোকে বৃদ্ধ পেঞ্চনৰ পৰা আদি কৰি শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হয় মই ৰাইজৰ মাজত দেখুৱাব বিচাৰিছোঁ যে আমাৰ এই সকলো শিল্পী আছে যিসকল শিল্পীয়ে গোটেই জীৱনটো উৰেটো জীৱন কেৱল শিল্পকলাৰ লগতে জড়িত হৈ থাকে শিল্পকলাৰ হৈ কাম কৰি থাকে ৰাইজৰ হৈ কাম কৰি থাকে যুৱ প্ৰজন্মক আধ্যাত্মিক দিশৰ ক্ষেত্ৰত লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰে আৰু এনে কিছু শিল্প আছে যিবোৰ শিল্প বাঁহ বেতৰ শিল্পী কুটিৰ শিল্প আৰু যি সোণাৰী শিল্প বিভিন্ন ধৰণৰ শিল্পী আছে যি শিল্পীসকলে বিভিন্ন কাৰণবশতঃ বঞ্চিত হৈ থাকে মই
মই কেৱল ৰাইজক দেখুৱাবৰ কাৰণে চৰকাৰী হওক বেচৰকাৰী প্ৰতিষ্ঠানত দেখুৱাবৰ কাৰণে যাতে এই সকলো শিল্পী আমাৰ মাজত জীয়াই ৰাখিব লাগিব আৰু আমাৰ যি শিল্পী সত্তা যি শিল্পীক আমি প্ৰকৃত সন্মান দিব লাগে আচলতে প্ৰকৃত সন্মান জীয়াই থকা অৱস্থাতে দিয়ক আজি কেইজনক দিব আজি আমি 12জন শিল্পীক আমি দিম আচলতে দেৱকুমাৰ বৰা অজিত বৰা আৰু এইপিনে দিলীপ শইকীয়া শম্ভু শইকীয়া বিভিন্নজন আছে তেনেকৈ আৰু আমি সেইসকলক সকলো ঘৰে ঘৰে যাম আৰু কিছু ঠাইত আমি বিশেষকৈ ইয়াত আমি উপস্থিত আছোঁ চকলাঘাটত আছোঁ চকলাঘাটৰ আমাক বৰ সুন্দৰভাৱে আমাক এই সহায় কৰিছে চকলাঘাট বিশেষকৈ সাহিত্য সভা হওক হাদিচুং সাহিত্য সভা হওক আৰু চকলাঘাট ৰাস মন্দিৰ সত্যনাথ আচলতে সুন্দৰভাৱে পদক্ষেপ লৈছিলে আৰু আমাক সহায় কৰাৰ কাৰণে যথেষ্ট মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ এয়া আছিলে দুগদুগী সত্ৰধীকাৰী উৎপল বনিয়া আৰু তেওঁ আজি 12গৰাকী শিল্পী যিহেতু সমন্বয় জ্ঞাপন কৰিব আৰু ইতিমধ্যে প্ৰায় 4গৰাকী শিল্পীক তেওঁ সমন্বয় জ্ঞাপন কৰিছে আৰু বাকী শিল্পীসকলক তেওঁ ঘৰে ঘৰে গৈ আচলতে শিল্পী দিৱসৰ উপলক্ষে তেওঁ সমন্বয় জ্ঞাপন কৰিব আৰু আমি এই চকলাঘাটৰ যি শাখা সাহিত্য সভা উদ্যোগত অনুষ্ঠিত হোৱা যি শিল্পী দিৱসৰ প্ৰাংগণৰ পৰা আমি সামগ্ৰিক পৰিৱেশ দেখুৱালো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ